বেছামাৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত মতিউৰ ৰহমান ওৰফে ৰাজু সৰণী প্ৰাইজমানী ফুটবল খেল অব্যাহত। আজি বেছামাৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ খেলপথাৰত দুটা শক্তিশালী দলৰ মাজত এক তুমুল প্ৰতিযোগিতামূলক প্ৰাইজমানী ফুটবল খেল অনুষ্ঠিত হৈছে, য'ত বেছামাৰী মিলন ক্লাব আৰু এট্ৰ নৰ্থ ইষ্ট কপাহাৰা দলে অংশগ্ৰহণ কৰে। 0-2 গ'লৰ ব্যৱধানত বেছামাৰী মিলন ক্লাবে বিজয় সাব্যস্ত হয়। উক্ত প্ৰাইজমানী ফুটবল খেলত মুখ্য অতিথি হিচাপে যুৱ সমাজকৰ্মী তথা বেছামাৰী জিলা পৰিষদৰ কংগ্ৰেছ দলৰ প্ৰত্যাশিত প্ৰাৰ্থী মতিউৰ ৰহমান ওৰফে ৰাজু, বেছামাৰী চৰকাৰী গাঁও প্ৰধান গাঁওবুঢ়া ছিদ্দিক আলী, বেছামাৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ সভাপতি ইক্ৰামুল হুছেইনৰ লগতে আৰু অন্যান্য বেছামাৰী অঞ্চলৰ ফুটবল খেলপ্ৰেমী ৰাইজ উপস্থিত থাকে। শ দৰ্শকৰ সমৰ্থনপ্ৰাপ্ত মতিউৰ ৰহমান সকলোৰে বাবে আদৰ্শস্বৰূপ হৈ পৰা পৰিলক্ষিত হয় আৰু সকলো দৰ্শকে মতিউৰ ৰহমানক বেছামাৰী জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে বিচাৰে। নগাঁৱৰ পৰা এহি আহমেদৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ। আজি বেছামাৰী মিলন ক্লাবৰ অধীনত এখন ফুটবল খেল আয়োজন কৰা হৈছিল। উক্ত খেলত কপাহাৰা আৰু বেছামাৰী মিলন ক্লাবৰ মাজত অনুষ্ঠিত হৈছিল। বেছামাৰী মিলন ক্লাবে 2-0 গ'লত বিজয় হৈছে আৰু আজি খেলখন বহুত ধুনীয়া হৈছে। ৰাইজে বহুত আনন্দিত হৈছে। ৰাইজে খেলখন বহুত ধুনীয়াকৈ উপভোগ কৰিছে। আমি আশা কৰিছোঁ আমাৰ এই পিছপৰা অঞ্চলত প্ৰত্যেক বছৰে এনেকুৱা খেল হৈ আছে, আগলৈ যাতে আৰু ধুনীয়াকৈ খেল হয় আৰু সকলো ৰাইজক যাতে আনন্দিত কৰিব পাৰে খেলৰ যোগেদি। আৰু এটা কথা ক'ব বিচাৰিছোঁ, আজি আমাৰ এইবিলাক অঞ্চলত বহুত বেয়া প্ৰভাৱ পৰি আছে, কুপ্ৰভাৱ পৰি আছে, যোনটোৰ কাৰণে নেকি আজিকালি আমাৰ উঠি অহা যুৱকচামে বেয়া এটা ৰাস্তাৰ দিশলৈ গৈ আছে। মই এটা কথা ক'ব বিচাৰিছোঁ নিজৰ জৰিয়তে যে এই উঠি অহা যুৱকবিলাকে যাতে খেল ধেমালি কৰি শাৰীৰিক স্বাস্থ্যটো ঠিক ৰাখে আৰু যোনটো অভ্যাসত জড়িত হৈ আছে, যেনেকৈ ধৰক আজিকালি ড্ৰাগছৰ এটা চলি আছে, এইবিলাকৰ পৰা বিৰত থাকি যাতে খেল ধেমালি কৰি আগন্তুক নিজৰ ফিউচাৰটো যাতে ভালকৈ আগুৱাই লৈ যাব পাৰে, সেইখিনি কৰোঁ। খেলখনত উপস্থিত থাকি কেনেকুৱা লাগিছে আপোনাৰ? নাই, বহুত ভাল লাগিছে। আজি বহুত ধুনীয়া খেল হৈছে। বেছামাৰী 2-0 গ'লত জয়ী হৈছে। বেছামাৰী বহুত ধুনীয়া খেলিছে।